আজি মই এটা বিশেষ ইন্টাৰেষ্টিং প্ৰডাক্টৰ ওপৰত ডিসকাস কৰিম যে এটো ভাৰতৰ পৰা কিমান এক্সপোৰ্ট হৈ আছে আৰু তাৰ ওপৰত ডিসকাস কৰিম আৰু এটো আপুনি কম ইনভেষ্টমেন্ট কৰি ইনিশিয়ালি আৰম্ভ কৰিব পাৰে সেই প্ৰডাক্টটো হৈছে অৰ্থোপেডিক প্ৰডাক্টস এতিয়া অৰ্থোপেডিক প্ৰডাক্টস আপোনাৰ নি বেল্টস বা ট্ৰেকশন কিটস এনেকুৱা ধৰণৰ মই লিষ্টটো দি দিম সেই গুটেইখিনি আপোনাৰ ইণ্ডিয়াৰ পৰা এক্সপোৰ্ট হৈ আছে এতিয়া ইণ্ডিয়াই কিমানখিনি এক্সপোৰ্ট কৰে বা বেলেগ বেলেগ কান্ট্ৰি কিমানখিনি এক্সপোৰ্ট কৰে এই গুটেই ডিটেইল মই ভিডিওটো দি দিছো আপোনালোকে চাই লব আৰু কম্পেয়াৰ কৰি লব আৰু এটো মাৰ্কেট পটেনশিয়াল আছে আৰু এটো গ্ৰেজুৱেলি মানে এক্সপোৰ্টটো বাঢ়ি গৈ আছে গতিকে এটো এটা আপুনি কম ইনভেষ্টমেন্ট কৰি এই প্ৰডাক্টটো মানে এক্সপোৰ্টৰ কাৰণে ভাবিব পাৰে আপুনি এতিয়া বিভিন্ন ধৰণৰ কোম্পানী আছে সেই কোম্পানী বিলাকৰ পৰা আপুনি মানে এটো ইনিশিয়ালি কিনি লৈ আপোনালোকে মানে খালি সেই কোম্পানীৰ পৰা এনওসি ল'ব লাগিব নো অবজেকশন সাৰ্টিফিকেট ল'ব লাগিব এক্সপোৰ্টৰ আগতে আৰু বাকি ৰিসেন্ট ডাটা অনুযায়ী কোনবিলাক প্ৰডাক্ট মানে অৰ্থোপেডিক প্ৰডাক্ট ইণ্ডিয়াৰ পৰা এক্সপোৰ্ট হৈ আছে গুটি লিষ্টটো দি দিছো আৰু আপুনি এই প্ৰডাক্টটো আপুনি কিনি লৈ এক্সপোৰ্ট কৰিলে আপোনাৰ প্ৰফিট বহুত আছে মানে আপুনি 40% মানে 50% প্ৰফিট আপুনি আৰ্ন কৰিব পাৰে আপুনি নিজে গম পাব যে মাৰ্কেটত আপুনি কিনি এটো কিমানত আপুনি মানে এক্সপোৰ্ট কৰিব পাৰে এটো কাৰণে আপুনি মাৰ্কেট ৰিসাৰ্চটো কৰাটো দৰকাৰী আৰু সেই কাৰণে অৰ্থোপেডিক প্ৰডাক্টসটো আপুনি কম ইনভেষ্টমেন্ট কৰি ইনিশিয়ালি আৰু এটোত কোনো ভয় নাথাকে কাৰণ এটো মানে এটো ড্যামেজ হোৱাৰ ভয় নাথাকে গতিকে আপুনি ইনিশিয়ালি যেতিয়া এক্সপোৰ্ট আৰম্ভ কৰিব তেতিয়া আপুনি অৰ্থোপেডিক প্ৰডাক্টসটো আপুনি মানে এটো কথা ভাবিব পাৰে আৰু আফটাৰ কোভিড মানে এটো ইনক্ৰিজ হৈছে এক্সপোৰ্টটো এই প্ৰডাক্ট বিলাকৰ আৰু বিভিন্ন দেশ বিলাকে এই প্ৰডাক্ট বিলাক মানে কিনিব ধৰিছে যেনে ইউএসএ বা সাউথ আফ্ৰিকা এফালে আপোনাৰ এই প্ৰডাক্ট বিলাক গৈ আছে মানে মই গুটি লিষ্টটো দি দিছো কোনবিলাক কান্ট্ৰি আপুনি টাৰ্গেট কৰিব পাৰে বা ইনিশিয়ালি আপুনি টাৰ্গেট কৰি এই ধৰণৰ প্ৰডাক্টৰ কথা ভাবিব পাৰে আৰু যি সকলে এই ধৰণৰ ফিল্ডত কাম কৰি আছে মানে এইটো ৰিলেটেড গতিকে তেওঁলোকে এই প্ৰডাক্টস বিলাকৰ ওপৰত বহুতখিনি নলেজ আছে আৰু তেওঁলোকে জানিব যে কোৰ পৰা কমকে সোৰ্সিং কৰি আৰু হেতু এক্সপোৰ্ট কৰিব পাৰি ইয়া হ গভৰ্নমেন্ট বেনিফিট কি আছে এই প্ৰডাক্টটো এক্সপোৰ্ট কৰাৰ বাবে এতিয়া ডিবিকে আছে ৰোড টেপ আছে মই এটো দি দিছো ডিবিকে আপুনি কিমান পাৰ্সেন্ট পাব বা ৰোড টেপ কিমান পাব আৰু ৰোড টেপটো আপুনি স্ক্ৰিপ্ট হিচাপত পাব আৰু হেতু আপুনি ওপেন মাৰ্কেটত বিক্ৰী কৰিব পাৰে গতিকে আপুনি গভৰ্নমেন্টৰ পৰাও কিমানখিনি বেনিফিট পাই আছে এই প্ৰডাক্টৰ কাৰণে আৰু এতিয়া ডকুমেন্টেশন কি লাগিব এই প্ৰডাক্টটো এক্সপোৰ্ট কৰিবৰ কাৰণে আপুনি ফিওৰ মেম্বাৰশিপ ল'ব লাগিব আৰু গতিকে আপুনি ইজিলি এখিনি কৰি পেলাই আপুনি এক্সপোৰ্টৰ কাম আৰম্ভ ডিমান্ড অনুযায়ী কোনবিলাক কান্ট্ৰিত এই প্ৰডাক্টটো ডিমান্ড আছে এতিয়া মই গুটি লিষ্টটো দি দিছো ইউএসএ আছে নেদাৰল্যান্ড আছে স্পেইন আছে এই গুটি লিষ্ট দি দিছো আপোনালোকে সেইমতে সেই কান্ট্ৰি বিলাকত টাৰ্গেট কৰিব পাৰে আৰু নেক্সট আহিলে এইচএস কোডটো দি দিছো আৰু এই এইচএস কোডৰ ওপৰত আপুনি মাৰ্কেট ৰিসাৰ্চ কৰি আপুনি এই ধৰণৰ প্ৰডাক্টৰ ওপৰত এক্সপোৰ্টৰ কাৰণে কাম কৰিব পাৰে ইনিশিয়েট সাইজ হৈছে 37.2 বিলিয়ন ইউএসডি গতিকে এটো চাওক গ্ৰেজুৱেলি কিমান ইনক্ৰিজ হৈ আছে গতিকে এই প্ৰডাক্টৰ এটা পটেনশিয়াল আছে আৰু এই প্ৰডাক্টৰ এক্সপোৰ্টৰ কাৰণে আপুনি তাতে মই টপ কম্পিটিটৰ কান্ট্ৰিজ কোনবিলাকে অলৰেডি এক্সপোৰ্ট কৰি আছে সেই লিষ্টটো দি দিছো আপোনালোকে তাৰ লগত কম্পেয়াৰ কৰিব পাৰে আৰু ডিমান্ড অনুযায়ী কোনবিলাক কান্ট্ৰি হেতু মই দি দিছো গতিকে আপোনালোকে এই প্ৰডাক্টটো মানে এইচএস কোডটো মই দি দিছো হেতুৰ ওপৰত আপুনি মাৰ্কেট ৰিসাৰ্চ কৰি আপুনি এই প্ৰডাক্টৰ কথা ভাবিব পাৰে তাৰ কাৰণে আপোনালোকে এক্সপোৰ্টৰ সিস্টেমটো শিকাটো দৰকাৰী আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে জয়েন কৰক কন্টাক্ট নাম্বাৰ দিয়া আছে এতিয়া ইনষ্টিটিউটত মানে এতিয়া কেনেকে আপুনি ইনিশিয়ালি আপুনি কি ডকুমেন্টস ল'ব জিএসটি ল'ব বা আইসি ল'ব কেনেকে কি কৰিব লাগে এই গুটেখিনি আমাৰ স্টেপ বাই স্টেপ আমাৰ ইনষ্টিটিউটত শিকোৱা হয় বায়াৰ কেনেকে চাব বায়াৰ জেনুইন হয় নে নহয় বা ইণ্ডিয়ান এম্বাসিলে কেনেকে মেইল কৰিব এই গুটেখিনি কথা মানে ইনষ্টিটিউটত শিকা হয় বা হাউ টু কমিউনিকেট উইথ দা বায়াৰ লগত আপোনাকে কেনেকে কমিউনিকেশন কৰিব কাৰণ আপুনি বায়াৰটো পালেও নহবতে সেই বায়াৰ আপুনি লিডলে কনভাৰ্ট কৰিব লাগিব আৰু সেইটো কাৰণে আপোনাৰ প্ৰডাক্টৰ ষ্ট্ৰেংথ থাকাটো দৰকাৰী আপুনি যি প্ৰডাক্টতে কাম কৰে সেই প্ৰডাক্টৰ ওপৰত আপোনাৰ ডেপথ নলেজ থাকিব লাগিব তেতিয়া আপোনাৰ এক্সপোৰ্টৰ কাৰণে একো অসুবিধা নহয় আজি গম পালে যে এই প্ৰডাক্টত বহুত প্ৰফিট মাৰ্জিন আছে আৰু কম ইনভেষ্টমেন্ট কৰি আপোনালোকে ইনিশিয়ালি মানে এইটো প্ৰডাক্টত আপোনালোকে কাম কৰিব পাৰে যেহেতু এইটো গ্ৰেজুৱেলি এক্সপোৰ্ট বাঢ়ি গৈ আছে গতিকে এই প্ৰডাক্টটো আপোনালোকে সিলেক্ট কৰি এই কান্ট্ৰি বিলাকত টাৰ্গেট কৰিব পাৰে আজি নতুন প্ৰডাক্ট এটাৰ ওপৰত আপোনালোকে গম পালে এতিয়া থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও